যে পুলিচ দুজন সেই সময়ত ড্ৰাংক মোডত আছিলে বা ড্ৰাংক অৱস্থাত আছিলে গতিকে তেওঁলোকৰ মাইণ্ডে কাম কৰা নাই শি ৱাজ নট ড্ৰাংক তাইতো সুস্থ আছিলে তাই কিয় প্ৰটেকশ্যন কৰা নাই ডেট মিনছ ইট ৱাজ নট ৰেপ কিবা নহয় কিবা এটা দাগ থাকিলেহেঁতেন কোনো অপ'জ কৰা নাই কোনো এলাৰ্ম নাই ডেট মিনছ ইট ৱাজ নট ৰেপ ইট ৱাজ ইণ্টাৰক'ৰ্ছ জাষ্ট চিম্পলি ছেক্স বুলি কৈছে এইটো ৰায় হৈছে ছেশ্যন কোৰ্টৰ কিন্তু তেওঁলোকে এইটো আপত্তি কৰিছে মানা নাই ছেশ্যন কোৰ্টৰ পৰা পিছত গৈছে আপোনাৰ বম্বে হাইকোৰ্টলৈ বম্বে হাইকোৰ্টত যোৱাৰ পিছত এতিয়া বম্বে হাইকোৰ্টে কি কৰিছে সেই ছেশ্যন কোৰ্টৰ যিটো ৰায় হয় হয় পেছিভ ছাবমিশ্যন ডিউ টু ফিয়াৰ ইনডিউচ বাই চিৰিয়াছ থ্ৰেট কুড নট বি কনষ্টিটিউট এজ কনচেণ্ট অৰ উইলিং ছেক্সুৱেল ইণ্টাৰক'ৰ্ছ এইটো মুঠুৰা পাৰ্টিয়ে ক'লে যে যদি কোনোবাই পেছিভলি মানে পাৰ্চিয়েলি যদি ছাবমিশ্যন কৰিছে ভয়ত তেতিয়াহ'লে কি হ'ব বা চিৰিয়াছ থ্ৰেটত তেতিয়াহ'লে উইলিং ছেক্সুৱেল ইণ্টাৰক'ৰ্ছ বুলি ধৰা কেনেকৈ হ'ব এই কথাটো তেতিয়া গৈ পেলাই নাগপুৰ ব্ৰাঞ্চ অফ বম্বে হাইকোৰ্টত গ'ল তাৰমানে তেওঁলোকে কৈছে সেই সময়ত পুলিচৰ কাষ্টডিত আছিলে গতিকে পুলিচে থ্ৰেটেনিং দিব পাৰে ভয় দেখুৱাইছে হয়তো তেওঁক মানে কিবা থ্ৰেটেন দিছে আপোনাক গুলি কৰি দিম ভয়ত কোনোবাই কিবা যে কালি সিদিনাখন যে কৈছিলে ক্ৰক'ডাইল ষ্ট্ৰ'ত আপোনাক নাৱৰ পৰা পেলাই দিম ক্ৰক'ডাইলে গতিকে ভয়তে চাগে তেওঁ কনচেণ্ট দিছে সেই ভয়তে কনচেণ্ট দিয়া মানে উইলিংনেছ নুবুজায় আপোনাক বাবুকি দি পেলাই কিবা এটা লৈ লোৱা য়েছ কোৱা মতলব আপুনি মানে সন্মতি দিয়া নুবুজায় এইটোৱে তেওঁলোকে কৈছে ইয়াৰ পিছত নাগপুৰ বেঞ্চ বম্বে হাইকোৰ্টত কৈছে যে পেছিভ ছাবমিশ্যন ডিউ টু ফিয়াৰ ইনডিউচ বাই চিৰিয়াছ থ্ৰেটছ কুড নট বি কনষ্টিটিউট এজ কনচেণ্ট অৰ উইলিং ছেক্সুৱেল ইণ্টাৰক'ৰ্ছ আৰু ছাৰসকল এইটো শ্লাইডটো অকণমান ৰাখক ছাৰ এতিয়া আপুনি কওকচোন যে ঘটনা হৈছে 2 বছৰ পিছত ছেশ্যন কোৰ্টলৈ গৈছে কাৰণ পুলিচৰ ছেশ্যন কোৰ্টত তেওঁলোকে ৰায় দিছে চাওক হেবিচুৱেটেড ছেক্সুৱেল ইণ্টাৰক'ৰ্ছ হাৰ কনচেণ্ট ৱাজ ভলিউণ্টাৰী under the circumstances only sexual intercourse could be proved and not rape তেওঁলোকে যে সেক্স কৰিছে তাইৰ লগত তেওঁলোকে কৈছে যে তাই হেবিচুৱেটেড আছিলে তাই আগত হয়তো 4বাৰ 5বাৰ বা 6বাৰ কাৰোবাৰ লগত সেক্স কৰিছে হেবিচুৱেটেড আছিলে গতিকে তাই ইণ্টাৰক'ৰ্ছ কৰিছে তাই সন্মতি আছিলে হাৰ কনচেণ্ট ৱাজ ভলিউণ্টাৰী তাই ইচ্ছাকৃতভাৱে তাই সহযোগ কৰিছিলে পুলিচে যেতিয়া কৰিব বিচাৰিছে তাই কোনো ধৰণৰ বাধা দিয়া নাই ভলিউণ্টাৰীলি যেহেতু তাই হেবিচুৱেটেড আগৰৰ পৰা কৰি আছে গতিকে তাই ইচ্ছাকৃতভাৱে সহযোগ কৰিছে কোনো ধৰণৰ বাধা দিয়া নাই অকণমান মই এড কৰিছোঁ ছাৰ লগত মানে পুলিচে এই বস্তুটো মেডিকেলি প্ৰুভ কৰিছে যে যদি আমি মথুৰাৰ লগত ৰেপ কৰিলোহেঁতেন তেতিয়াহ'লে মানে মথুৰাৰ কিবা অৰ্গেনত ডেমেজ পোৱা গৈছে কিন্তু মথুৰাৰ অৰ্গেনত কোনো ডেমেজ পোৱা যোৱা নাই তাই কোনো ধৰণৰ কাট মাৰ্কছ নাই বা কোনো ঘাঁহ লগা নাই বা কোনো ধৰণৰ তেনেকুৱা মানে জোৰ জবৰদস্তি কৰাৰ কোনো চিন নাই গতিকে এজনী ছোৱালীয়ে যদি তেওঁৰ লগত যদি ৰেপ হৈছে বুলি কৈছে আৰু তেওঁৰ যদি কোনো ধৰণৰ তেনেকুৱা চাইন যদি চিম্বল যদি পোৱা নাই তেতিয়াহ'লে সেইটো দুটা কেছ হ'ব পাৰে আইদাৰ সেই ছোৱালীজনীয়ে নিজে ইণ্টেনশ্যনেলি দিছে আৰু নহ'বা চি ইজ হেবিচুৱেল তাই এইটো অভ্যাস আছে আৰু ছেশ্যন কোৰ্টে এইটোৱেই ক'লে যে যদি কাৰোবাৰ এইটো অভ্যাস আছে সদায় কৰি আছে তেতিয়াহে তেওঁৰ লগত জোৰ কৰিব লগা নহ'ব তেওঁ এইটো কৰা অভ্যাস আছে গতিকে এইটোক আমি ৰেপ বুলি ক'ব এইটো ৰেপ নহয় আৰু ইয়াত আৰু এটা কথা আহিব পিছত ছাৰে ক'ব যে পুলিচ দুজন পূৰা শক্ত অৱস্থাত আছিলে কিন্তু মথুৰা এইটো মদ খোৱা নাছিলে গতিকে তাইক কনচিয়াছ হ'ব লাগিছিলে চি ৱাজ নট ড্ৰাংক তাই পূৰা মানে গুড ষ্টেট অফ মাইণ্ডত আছিলে তাই